বিশ্ববিদ্যালয়ৰ পৰা ত্ৰিপুৰাত অনুষ্ঠিত ৩৮ সংখ্যক আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি সফলতা আজুৰি আনিবলৈ সক্ষম হৈছে পুৰণি গুদাম গায়ন বৈৰাগী গাঁৱৰ এগৰাকী যুৱতীয়ে। ত্ৰিপুৰাত অনুষ্ঠিত হোৱা উত্তৰ পূব মাংগলিক আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰতিভাৱান ছাত্ৰী দুবৰী শইকীয়াই। ত্ৰিপুৰাৰ এখন বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃ বিশ্ববিদ্যালয় উত্তৰ পূব মাংগলিক যুৱ মহোৎসৱৰ সংগীত শাখাৰ স্বৰ বাদ্য বাঁহী প্ৰতিযোগিতাত দুবৰী শইকীয়াই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। সম্প্ৰীতি দুবৰীয়ে ত্ৰিপুৰাৰ আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত দ্বিতীয় স্থান অধিকাৰ কৰি নয়ডাত অনুষ্ঠিত হ'বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। উল্লেখ্য যে দুবৰীৰ এই সাফল্যত এতিয়া পিতৃ মাতৃৰ লগতে সমগ্ৰ পুৰণি গুদামবাসী উৎফুল্লিত হৈ পৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী দুবৰী শইকীয়া। তুমি যে নৰ্থ ইষ্ট জোনৰ যিটো কম্পিটিশ্যন হৈছিলে বাহিৰত তুমি এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছা। কি অনুষ্ঠান আছিলে আৰু কি পুৰস্কাৰ পালা? হয়, ৰিচেণ্টলি হেৰি হৈ গৈছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই গৈছিলোঁ। তাত মানে আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিলে। এইটো ত্ৰিপুৰাৰ ইকফা ইউনিভাৰ্চিটিত অনুষ্ঠিত হৈছিলে আৰু মই গুৱাহাটী বিশ্ববিদ্যালয় হৈ গৈছিলোঁ আৰু তাতে ফ'ক অৰ্কেষ্ট্ৰা আৰু মই নন পাৰ্কাছন ইভেণ্টত ভাগ লৈছিলোঁ। ফলাফল কি হ'ল? ফ'ক অৰ্কেষ্ট্ৰাত আমি পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু নন পাৰ্কাছন চ'লত মই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। হয়, ব্যক্তিগতভাৱে। হয়, বহুতেই ভাল লাগিছে আৰু মোৰ শুভাকাংক্ষী সকলোকে, মোৰ মা দেউতা, মোৰ গুৰু শুভাকাংক্ষী সকলোকে মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে। তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা বাঁহী বজোৱা? মই হাই ছেকেণ্ডেৰী পৰীক্ষাৰ পিছৰ পৰাই বাঁহী শিকিবলৈ ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে সেই যাত্ৰা কেতিয়াও দেখিবলৈ নোপোৱা নিচিনাই হয়। আচলতে যুৱতীয়ে বাঁহী বজোৱা বুলি ক'লে অকণমান আচৰিত যেনেই লাগে। তোমাৰ কেনেধৰণে আচলতে এই বস্তুটোৰ প্ৰতি আকৰ্ষণ? হয়, সংগীতৰ প্ৰতি আকৰ্ষণ মোৰ সৰুৰে পৰাই আছিলে। প্ৰতিটো বস্তু মই শিকিবলৈ বিচাৰিছিলোঁ আৰু আচলতে বাঁহী শিকাৰ মোৰ কোনো ধৰণৰ পৰিকল্পনা নাছিলে, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে দেখিলোঁ, শুনিলোঁ, মোৰ বেলেগতকৈ বেলেগ কিবা এটা কৰাৰ মোৰ পৰিকল্পনা আছিলে সৰুৰে পৰাই। মই বাঁহীটো নিৰ্বাচন কৰি ল'লোঁ। অনুপ্ৰেৰণা কোনে কোনে যোগাইছিল তোমাক এই ক্ষেত্ৰত? প্ৰথমে মোৰ মা দেউতাৰ নাম ল'ব লাগিব। মা দেউতা সদায় প্ৰথমতে আছে। মোৰ গুৰু সকলোৰে অনুপ্ৰেৰণাৰ ফলত মই আনুষ্ঠানিক শিক্ষা তুমি ক'ত লৈছিলা? হয়, মই প্ৰথমে বাঁহীটো ধৰিবলৈ শিকাইছিল আচলতে বামুণীৰ প্ৰখ্যাত বাঁহীবাদক হেমন্ত বসুমতাৰী ছাৰ, আৰু বৰ্তমান মই প্ৰাঞ্জল বৰা ছাৰৰ ওচৰত শিক্ষা গ্ৰহণ কৰি আছোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ডক্টৰ প্ৰাঞ্জল শইকীয়া ছাৰৰ ওচৰতো মই অনলাইন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰি আছোঁ। আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত তেওঁ এইবাৰ দ্বিতীয় স্থান চিলভাৰ পাবলৈ সক্ষম হৈছে। তাৰপিছত আকৌ এতিয়া যাব নয়দাত তেওঁ আকৌ তেনেকৈ কম্পিটিশ্যনেই তাত ইণ্ডিয়ান ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত এইবাৰ প্ৰতিযোগিতা কৰিবলৈ। কেনেকুৱা লাগিছে আপোনাৰ? খুবেই ভাল লাগিছে আৰু তাই যেতিয়া তাত কম্পিটিশ্যন কৰিবলৈ যায়, আচলতে আমাৰ ইয়াত টোপনি নাহে বুলিয়ে ক'ব পাৰি। বাৰু এইবাৰ তাই মানে প্ৰতিযোগিতা কৰিয়ে তাই কৈছে, মা মই পাওঁ নাপাওঁ নাজানো, কিন্তু মই ছেটিছফাইড বজাই উঠি পেলাই কৈছিলে। তেতিয়া ভাবিছিলোঁ কিবা এটা ভাল খবৰে পাম বুলি। তাৰপিছত আকৌ এতিয়া তাকে কৈছোঁ আৰু তাইকো যে আকৌ এইবাৰ আৰু বেছি কষ্ট কৰিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰণে। তাই আৰম্ভ কৰিছে আৰু পঢ়া শুনাত অলপ ক্লাছবিলাক ক্ষতি হৈছে তাইৰ। 6th চেমিষ্টাৰ ক্লাছ তাই কৰিবই পৰা নাই এইবাৰ। তাৰপিছত কাইলৈৰ পৰা আকৌ ক্লাছ আৰম্ভ কৰিব। তাৰপিছত ঘৰত যিখিনি সময় থাকে তেনেকে
ক্ষতি হয় নহয় বুলি নকওঁ, একেবাৰে হয় অলপ পঢ়া শুনা। তাৰ মাজতে চলাই নিছে, কষ্ট হয় সিহঁতৰ, ৰেষ্ট নাপায় তেনেকে।